নমস্কাৰ ভিউয়াৰ্স, ওয়েলকাম টু মাই ইউটিউব চেনেল মেডিচিন এণ্ড লাৰ্ণ। আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এটা বেমাৰৰ বিষয়ে ডিছকাছ কৰিবলৈ, যিটো বেমাৰত কেনেকুৱা ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা হয়, চিমটমছবিলাক কেনেকুৱা, সেই মেডিচিনবিলাকৰ ব্যৱহাৰ কেনেকুৱা, গোটেইখিনি কথা আজি আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে যিখন বেমাৰ আছিলে ফাংগাল ইনফেকশ্যন, গতিকে আজি এইখন ভিডিঅ'ৰ জৰিয়তে ফাংগাল ইনফেকশ্যনৰ ওপৰত কিছুমান কথা ডিছকাছ কৰিম। গতিকে ফাংগাল ইনফেকশ্যনৰ ওপৰত ভিডিঅ' বনাবলৈ মোৰ এজনী ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰিছে যে ফাংগাল ইনফেকশ্যনৰ ওপৰত ভিডিঅ' বনাব লাগে। ঠিক সেই ছাবস্ক্ৰাইবাৰৰ কমেণ্টটো উঠাই কেনে আজি ফাংগাল ইনফেকশ্যনৰ ওপৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। ফাংগাল ইনফেকশ্যনত কিছুমান চিমটমছ দেখা পোৱা যায়, যেনেকুৱা ধৰণৰ বডিত চুইলেং হোৱা, ৰেডনেছ হোৱা, খুজুতি হোৱা, এনেকুৱা ধৰণৰ কিছুমান চিমটমছ আমাৰ এই ফাংগাল ইনফেকশ্যনত দেখা পোৱা যায়। ফাংগাল ইনফেকশ্যন ক'ব গ'লে বডিৰ যিকোনো জেগাত হ'ব পাৰে, যেনেকুৱা ধৰণৰ ভৰিৰ আঙুলিবিলাকৰ মাজত হ'ব পাৰে, ভৰিত হ'ব পাৰে, পেটত হ'ব পাৰে, তাৰপিছত আণ্ডাৰ আৰ্মছত হ'ব পাৰে, দুই ভৰিৰ মাজৰ পেনিছৰ ওপৰত হ'ব পাৰে, তাৰপিছত পেনিছৰ তলত হ'ব পাৰে। তাৰপিছৰ কথাটো হ'ল যে মহিলাসকলৰ ক্ষেত্ৰত এই ভেজিনাৰ ওচৰত অৰ্থাৎ যৌনাংগৰ ওচৰত হ'ব পাৰে, ইনাৰ থাইৰ ওচৰত হ'ব পাৰে। তো মানে মেইনলি ক'ব গ'লে কিছুমান জেগা আছে যিবিলাক জেগাত মানে ঘামবিলাক জমা হৈ থাকে, তো সোনকালে শুকাব নোৱাৰে, সেনেকুৱা ঠাইত মুখ্যতভাৱে আমাৰ ফাংগাল ইনফেকশ্যন হোৱাৰ সম্ভাৱনা বেছি থাকে। তাৰপিছত এই ফাংগাল ইনফেকশ্যনত কেনেকুৱা ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা হয় আজি আমাৰ এইখন ভিডিঅ'ত আলোচনা কৰিম। তো ফাংগাল ইনফেকশ্যনৰ কাৰণে কিছুমান চপ ব্যৱহাৰ কৰা হয়, কিছুমান অইনমেণ্ট আছে, কিছুমান টেবলেট আছে। আজি আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম ফাংগাল ইনফেকশ্যনত মুখ্যতভাৱে কেনেকুৱা ধৰণৰ অইনমেণ্ট ব্যৱহাৰ কৰা হয়, সেই অইনমেণ্টৰ বিষয়ে আজি আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল মেডিচিন এণ্ড লাৰ্ণ। যদি আপোনালোকে আমাৰ এইখন চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'বিলাকত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়াহ'লে অলপ পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাংগাল ইনফেকশ্যনত কিছুমান মুখ্যতঃ ক্ৰীম আছে, সেই ক্ৰীমবিলাক ব্যৱহাৰ কৰা হয়। তো ক্ৰীমবিলাকৰ ভিতৰত প্ৰথম ক্ৰীমটো হৈছে ক্ল'ট্ৰিমাজল ক্ৰীম। গতিকে ক্ল'ট্ৰিমাজল ক্ৰীমটো বজাৰত ব্ৰেণ্ড নেম হিচাপে এভেইলেবল পাব, কেণ্ডিড ক্ৰীম। গতিকে এই ক্ৰীমটো আপোনালোকে আনি কেনে এনি কাইণ্ড অফ ফাংগাল ইনফেকশ্যনত ব্যৱহাৰ কৰিব পাৰে। এই ক্ৰীমটো আপোনালোকৰ বজাৰত 20 গ্ৰাম 50 গ্ৰামত এভেইলেবল পাব। এই ক্ৰীমৰ কিউৰ ৰেট যদি চাব যাওঁ তেতিয়াহ'লে 60 পৰা 90% আপোনালোকৰ এই ক্ৰীমৰ কিউৰ ৰেট দেখা পোৱা যায়। ইয়াৰ পিছত ফাংগাল ইনফেকশ্যনৰ কাৰণে 2 নম্বৰ ক্ৰীমটো হৈছে মিক'নাজল ক্ৰীম। মিক'নাজল ক্ৰীমটো আপোনালোকে বজাৰত ব্ৰেণ্ড নেম হিচাপে এভেইলেবল পাব, DK জেল বুলি, তাৰপিছত মিক'নাজল বুলি, এনেকুৱা ধৰণৰ কিছুমান ব্ৰেণ্ড নেম আপোনালোকে মাৰ্কেটত এভেইলেবল পাব। যদি আপোনালোকে এই ক্ৰীমটো মাৰ্কেটৰ পৰা কিনি আনি কিনে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে খুব ভাল এটা ৰিজাল্ট দেখিবলৈ পাব। ইয়াৰ পিছত 3 নম্বৰত যদি আমি ক'ব যাওঁ, ইক'নাজল বুলি এটা ক্ৰীম আছে। যদি আপোনালোকে এই ক্ৰীমটোৰ কথা প্ৰথমবাৰৰ কাৰণে শুনিছে নাইবা খুবেই কম শুনিছে যেন লাগিছে, কিন্তু এই ক্ৰীমটো মাৰ্কেটত এভেইলেবল আছে। এই ক্ৰীমটো যদি ব্ৰেণ্ড নেম হিচাপে আমি ক'ব যাওঁ, অৰিগন বুলি ব্ৰেণ্ড নেম আছে, পপুলাৰ ব্ৰেণ্ড এটা। গতিকে এই ক্ৰীমটো একেবাৰে ক'ব গ'লে ক্ল'ট্ৰিমাজলৰ নিচিনাই কাম কৰে এই ক্ৰীমটোৱে, কিন্তু এই ক্ৰীমটো আপোনালোকৰ মহিলাসকলৰ কাৰণে যদি ইউজ কৰিব বিচাৰে, মহিলাসকলৰ ক্ষেত্ৰত এই ক্ৰীমটোৰ বেছি ভাল ৰিজাল্ট দেখা পোৱা নাযায়। তাৰপিছত আহিব 4 নম্বৰত যদি আমি ক'ব যাওঁ, ফাংগাল ইনফেকশ্যনত ব্যৱহাৰ হোৱা খুব পপুলাৰ এটা ক্ৰীম, যিটো হ'ল কেট'কনাজল। কেট'কনাজল ক্ৰীমটো আপোনালোকে যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। এইটো বজাৰত আপোনালোকে ব্ৰেণ্ড নেম হিচাপে পাব KZ
ক্ৰীম বুলি আপোনালোকে বজাৰত এভেইলেবল পাব। গতিকে এই ক্ৰীমটো আপোনালোকে যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্যন, দাউত, খুজুতি, ৰেডনেছ হোৱা, চুৱেলিং হোৱা এনেকুৱা ধৰণৰ বেমাৰত এই ক্ৰীমটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে নিজে দেখিলে মুখ্যতভাৱে 4টা ক্ৰীম, ক্লট্ৰিমাজল, মিকনাজল, ইকনাজল, তাৰপিছত আহিব আপোনাৰ কেটকনাজল। গতিকে এনেকুৱা ধৰণৰ ক্ৰীমবিলাক আপোনালোকে যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত যদি আমি ক'ব যাওঁ, ফাংগাল ইনফেকশ্যনৰ কাৰণে আৰু কিছুমান অইনমেণ্ট পোৱা যায়, যেনেকুৱা ধৰণৰ ললিকনাজল। এইটো ক্ৰীমো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মাৰ্কেটত যদি আপুনি এইটো ক্ৰীমৰ কথা ক'ব যায়, ব্ৰেণ্ড নেম হিচাপে এভেইলেবল পাব লুলিগাৰ্ড, তাৰপিছত লুলিভিন, এনেকুৱা ধৰণৰ কিছুমান ব্ৰেণ্ড নেম মাৰ্কেটত এভেইলেবল পাব। গতিকে এই ক্ৰীমটো আপোনালোকে যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্যন, দাউত, খুজুতি, ৰিংৱৰ্ম এইবিলাক বেমাৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত যদি আমি ক্ৰীমৰ কথা ক'ব যাওঁ, তেতিয়াহ'লে আহিব এমৰলফিন ক্ৰীম। এমৰলফিন ক্ৰীমটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিকোনো ধৰণৰ ফাংগাল ইনফেকশ্যনৰ কাৰণে। মেইনলি এমৰলফিন ক্ৰীমটো ভৰিৰ নেল ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ ভৰি ফাংগাল ইনফেকশ্যনৰ কাৰণে মেইনলি ব্যৱহাৰ কৰা হয়। এমৰলফিন ক্ৰীমৰ কথা যদি আহিছে, তেতিয়াহ'লে এমৰলফিন নেল লিকুইড এটা পোৱা যায়, যিটো আপোনালোকে যিকোনো ধৰণৰ নখৰ ওচৰত হোৱা খুজুতি, ৰেডনেছ বা দাউদৰ কাৰণে মেইনলি এই লিকুইডটো ব্যৱহাৰ কৰা হয়। গতিকে যদি আপোনালোকে এই লিকুইডটো লং টাইমৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লোৱাটো খুবেই আৱশ্যক। ফাংগাল ইনফেকশ্যনৰ কাৰণে আমি যিমানকেইটা মেডিচিন, অৰ্থাৎ যিমানকেইটা ক্ৰীমৰ কথা আমি এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অৱগত কৰিলোঁ, গোটেইকেইটা ক্ৰীমৰ লগত কিছুমান ষ্টেৰইড মেডিচিন কম্বাইন কৰা হয়। যেনেকুৱা ধৰণৰ ক্ল'বেটাছল প্ৰপায়নেট ক্ৰীম আছে, তাৰপিছত আছে বেটামিথাছন আছে, বেক্লোমিথাছন আছে। এনেকুৱা ধৰণৰ কিছুমান ষ্টেৰইড যোগ কৰা হয়, যাতে অতি সোনকালে আপোনালোকৰ যিটো চুৱেলিং হোৱা দেখা পোৱা যায়, এই চুৱেলিং হোৱা যাতে সোনকালে ভাল হয়। সোনকালে ৰিকভাৰী হোৱাৰ কাৰণে কিছুমান ষ্টেৰইড ক্ৰীম ব্যৱহাৰ কৰা হয়। মানে কম্বিনেশ্যন কৰি মিকনাজল, ক্ল'বেটাছল, কেটকনাজল এই গোটেইখিনি ক্ৰীমৰ লগত কিছুমান ষ্টেৰইড ক্ৰীম যোগ কৰা হয় সোনকালে এণ্টিফাংগাল ইনফেকশ্যনবিলাক ঠিক হোৱাৰ কাৰণে। গতিকে আপোনালোকে নিশ্চয় গম পালে যে এণ্টিফাংগাল অৰ্থাৎ ফাংগাল ইনফেকশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰা হয়, আপোনালোকে আজি আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে গম পালে। গতিকে এই ক্ৰীমবিলাক যদি আপোনালোকে ব্যৱহাৰ কৰিব যায়, যিকেইটা ক্ৰীমৰ কথা কোৱা হ'ল, গোটেইকেইটা ক্ৰীম আপোনালোকে দিনত 2 টাইম ব্যৱহাৰ কৰিব পাৰে। 2 সপ্তাহৰ পৰা 4 সপ্তাহৰ ভিতৰত আপোনালোকে এই ক্ৰীমটো লগাব পাৰে। খুব ভাল এটা ৰিজাল্ট দেখা পোৱা যায়। গতিকে গোটেইকেইটা ক্ৰীমৰ ভিতৰত যদি আপোনালোকে ভাল ক্ৰীমৰ কথা ক'ব বিচাৰে, তেতিয়াহ'লে ক্লট্ৰিমাজল ক্ৰীমটো আপোনালোকে মুখ্যতভাৱে ব্যৱহাৰ কৰিব পাৰে, যিটোৰ ব্ৰেণ্ড নেম মাৰ্কেটত এভেইলেবল আছে কেণ্ডিড ক্ৰীম বুলি। গতিকে কেণ্ডিড ক্ৰীমটো আপোনালোকে কিনি আনি কিনে ফাংগাল ইনফেকশ্যনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। আজি আপোনালোকক এইখন ভিডিঅ'ৰ জৰিয়তে ফাংগাল ইনফেকশ্যনত ব্যৱহাৰ হোৱা কিছুমান অইনমেণ্টৰ বিষয়ে অৱগত কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত যদি ফাংগাল ইনফেকশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ টেবলেট ব্যৱহাৰ কৰা হয়, কেনেকুৱা ধৰণৰ শ্বপ ব্যৱহাৰ কৰা হয়, এইবিলাক যদি ছেপাৰেট কৰি কোনো ধৰণৰ আপোনালোকৰ ভিডিঅ' লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। নিশ্চয় মই এইবিলাক টেবলেট বা শ্বপৰ ওপৰত ভিডিঅ' বনাবলৈ যত্ন কৰিম। গতিকে আপোনালোকে চাই আছিলে আমাৰ ইউটিউব চেনেল মেডিচিনেল লাৰ্ণ। গতিকে আপোনালোকে আমাৰ এই চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাকত লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।